জায়গাত এক্সরে মেশিন নাই, প্যাথোলজি নাই, পেশাব পায়খানা লো টেস্ট করার নাই। কি করে ডক্টরসকলে এটা চালাই আছে নিজের নিজের। না 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 না, নার্সিং হোম নয়, এইটো তো করেই ল্যাবরেটরি না রে ভাই, এটু এটু এটা নাক্সেস চালাই আছে যে তুমি তাত যোৱা রিপোর্ট লৈ আহা, মতলব তাত গেলেই 50 টাকা আমার হয়ে গেল। তুমি তাত যদি এক্সরে আনে তো 200 টাকা আমার হয়ে গেল। এইসব বন্ধ কৰিব লাগে। আমার গরিব মানুষ সিভিল হসপিটালত যায়, ব্লাডর কারণে এই প্যাথোলজি যাও, পেশাবর কারণে তাত যাও, এই টেস্টিং তাত কেনে গেলেই ডক্টর সাহেবের 500 টাকা উঠে। এইসব আমি বন্ধ কৰিব লাগিব। এইসব দুর্নীতি বন্ধ করার কারণে আমি যিমান সিভিল হসপিটাল আছে লাহে লাহে গোটেই অসমৰ আমি সব জায়গাত বৰছে কমসে কম 25টা 30টা আমি এনেকুৱা ছোটো ভাড়াৰ ঘৰ লৈ এক্সরে মেশিন দি, প্যাথোলজি মেশিন দি আৰু কি বস্তু আছে যিটো কাৰণে গরিব মানুহ লাঞ্ছনা বঞ্চনা পায়, এইটো বন্ধ হ'ব লাগে। আৰু ডক্টৰসকলৰ দলালি বন্ধ হ'ব লাগে। এই যে নেক্সাস এইটো বন্ধ হ'ব লাগে। এটা এটা ডাঙৰ এটা কি চলি আছে, ষড়যন্ত্র চলি আছে। আৰু বেয়া ক'ব লাগে, ষড়যন্ত্ৰৰ কথা নহয়। ওকে, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হযরত মাওলানা বদরুদ্দিন আজমাল সাহেবে যিবিলাক সিদ্ধান্ত লৈছে, যিবিলাক তেওঁ আশা কৰিছে মেডিকেল কলেজ বনোৱাৰ বাবে, আল্লাহ ৰব্বুল ইজ্জতে তেওঁৰ যাতে এই মনৰ আশা সকলো কামনা পূৰণ কৰে। আৰু আল্লাহৰ ওচৰত আমি খাস কৰি হজৰতৰ বাবে দোৱা কৰিছোঁ যাতে আল্লাহ ৰব্বুল ইজ্জতে হজৰতক হায়াতে তৈয়বা দান কৰে, তেওঁক যাতে সুস্থ শৰীৰ হিচাপে ৰাখে। কাৰণ বৰ্তমান সময়ত আমি দেখিব পাৰিছোঁ সকলো ফালে মূল্য বৃদ্ধি বাঢ়ি গৈ আছে। যিফালে যাওঁ সকলো ফালে মূল্য বৃদ্ধি পাইছে। সেয়েহে হজৰতে যিবিলাক সিদ্ধান্ত লৈছে, আল্লাহে যাতে তেওঁৰ সিদ্ধান্ত কবল কৰি লয়। আজি আমি দেখিব পাৰিছোঁ যিসকল ব্যক্তিৰ বেমাৰ হয়, বেমাৰ হোৱাৰ পিছত প্ৰাইভেট মেডিকেলত যেতিয়া যায়, যোৱাৰ পিছত ইয়াৰ শাস্তি উপভোগ কৰিব লগা হয়। এনেকুৱা কোনোবা মানুহে দিন হাজিৰা কৰি এটা বেমাৰ চাবলৈ প্ৰাইভেট মেডিকেল এখনত যায়, হাতত লৈ যায় 3000 টকা। কিন্তু আচৰিত কথাটো হৈছে যে 3000 টকা লৈ যোৱাৰ পিছত ডক্টৰৰ ফিজ দিয়াতে 1000 টকা গুচি যায়। 1000 টকা, 700 টকা বা 800 টকা বৰ্তমান সময়ত ডক্টৰৰ ফিজ দিয়াতে গুচি যায়। ডক্টৰে বেমাৰটো চোৱাৰ বাবে বা যিখন তেওঁ স্লিপ কাটিব, সেই স্লিপ কাটাৰ বিনিময়ত 700 বা 1000 টকা দিব লগা হয়। হাতত মাত্ৰ 1500 2000 টকা থাকে। আৰু সেই 2000 বা 1500 টকাৰে মাত্ৰ 15 দিনৰো মেডিচিন নাহে। মেডিচিনৰ এনেকুৱা মূল্য বৃদ্ধি হৈছে। মাত্ৰ হায়েষ্টটো যদি 2000 টকাৰ 15 দিনৰ মেডিচিন আহে, আকৌ 15 দিন হোৱাৰ পিছত আকৌ তেওঁ চিন্তা কৰে যে মই আকৌ 2000 টকা কেনেকুৱাকৈ উপাৰ্জন কৰোঁ। এনেকুৱা মূল্য বৃদ্ধি বাঢ়িছে। সেয়েহে এনেকুৱা পৰিস্থিতিত এনেকুৱা মানুহক আল্লাহ ৰব্বুল ইজ্জতে যে তেওঁক এনেকুৱা সিদ্ধান্ত লোৱাৰ, তেওঁক যাতে এনেকুৱা হিকমত দিছে, এইখিনি দুখীয়া মানুহৰ মনৰ কথা বুজি পোৱাৰ বাবে আল্লাহ ৰব্বুল ইজ্জতে যে তেওঁৰ সকলো মনৰ আশা কামনা কৰক। আল্লাহৰ ওচৰত আমি সকলোৱে যাতে দোৱা কৰোঁ এনেকুৱা ব্যক্তিৰ বাবে। কিয়নো আজি আমি দেখিব পাৰিছোঁ সকলো ফালে মূল্য বৃদ্ধি। আজি যদি আমি এটা মেডিচিন আনিবলৈ যাওঁ, মেডিচিন আনিবলৈ যোৱাতে 1000 টকাৰ 10 দিনৰ মেডিচিন হাতত নাহে, 2000 টকাৰ 15 দিনৰ মেডিচিন নাহে। আকৌ 20 দিন 15 দিন হোৱাৰ পিছত আকৌ মেডিচিনৰ বাবে আমি পইচা কেনেকৈ গোটাব লাগে, কেনেকুৱাকৈ ইনকাম কৰিব লাগে, আমি হাহাকাৰ কৰি ফুৰোঁ। এতিয়া 3000 টকাৰ পিছত যদি আমি ডক্টৰক ফিজ দিয়াতে 1000 টকা গুচি যায়, আমাৰ হাতত থাকিব 2000 বা 1500 টকা। সেই 1500 টকা মাত্ৰ 15 দিনৰ যেতিয়া মেডিচিন আহিব, 15 দিনৰ মেডিচিন অহাৰ পিছত আকৌ 15 দিন পিছত সেই মেডিচিনৰ বাবে আকৌ টকা জমা কৰিব লাগে। আকৌ চিন্তা কৰিব লাগে যে মই এইবাৰ কেনেকুৱাকৈ পইচা ইনকাম কৰোঁ বা কেনেকুৱাকৈ উপাৰ্জন কৰোঁ। অৱশেষত মানুহে উপায়হীন হৈ হাৰাশাস্তি খায়।
অৱশেষত নিজৰ মাক বাপেকক বেমাৰ দেখুৱাব নিবিচাৰে, কাৰণ সকলো মাহে মাহে ইমান টকা মানুহে কেনেকুৱাকৈ দি থাকিব। যদি এটা মানুহৰ নামত যদি বেমাৰৰ নামত 4,000 5,000 3,000 টকা যদি প্ৰত্যেক মাহে মাহে যাই থাকে, তেওঁৰ আৰু ঘৰৰ খা খৰচ আছে। সেইকাৰণে নিজৰ মাক বাপেকক নিজৰ ল'ৰা ছোৱালীক চাবলৈ পিছত তেওঁৰ ইচ্ছা নোযোৱা হয়। সেইকাৰণে ইনশাআল্লাহ আল্লাহৰ ওচৰত দোৱা কৰক হজৰতৰ বাবে, যাতে তেওঁৰ হায়াতে তয়্যিবা দান কৰক, লগতে তেওঁৰ যিবিলাক আশা লৈ যিবিলাক কামনা লৈ দুখীয়া সহায় কৰাৰ বাবে যিবিলাক সিদ্ধান্ত লৈছে, আল্লাহে যাতে তেওঁৰ সকলো সিদ্ধান্ত কবুল কৰে, তাৰ কাৰণে আমি দোৱা কৰিম ইনশাআল্লাহ।